নমস্কাৰ মই পংকজ ৰবি সকলোকে স্বাগতম জনাইছো আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ ইতিমধ্যে আমি ডিসকাস কৰি আছো মোশন ইন এ ষ্ট্ৰেট লাইন চেপ্টাৰটোৰ ওপৰত আজিৰ লেকচাৰটো হৈছে লেকচাৰ নম্বৰ 6 সো আজিৰ টপিকটো হৈছে ইকুৱেশ্যন অফ মোশন বাই ক্যালকুলাস মেথড ইন্টিগ্ৰেশ্যন মেথডৰে কেনেদৰে আমি ভেলোচিটি ডিসটেন্সৰ এক্সপ্ৰেছনবোৰ ডিৰাইভ কৰিব পাৰোঁ সেই বিষয়ে আজি ভিডিঅ'টোত আমি ডিসকাস কৰিম ইতিমধ্যে আমাৰ আগৰ ভিডিঅ'টোত আমি ডিসকাস কৰিছিলো দ্যাট ইজ ইউনিফৰ্ম when a particle moves in constant acceleration তাৰ ক্ষেত্ৰত আমি অলৰেডি ডিৰাইভ কৰিছিলো ভেলোচিটি এক্সপ্ৰেছন বা আপোনাৰ ডিসটেন্সৰ আৰু ভেলোচিটি এক্সপ্ৰেছন বা কিদৰে ডিৰাইভ কৰিব পাৰি যিবোৰ অলৰেডি তোমালোকে ক্লাস 9 ত পাই আহিছিলা সো আজি আমি ডিসকাস কৰিম কিদৰে ক্যালকুলাস মেথড ইউজ কৰি সেই এক্সপ্ৰেছনবোৰ ডিৰাইভ কৰিব পাৰি ঠিক আছে সো আমি এটা পাৰ্টিকল কনসিডাৰ কৰিছো যি ইনিশিয়ালি এটা সাৰ্টেন x ডাইৰেকচনত মুভ কৰিছে যত নেকি t টাইমত পাৰ্টিকলটো ইনিশিয়াল ভেলোচিটি আছিল initial t time 0 initial velocity প্ৰাৰম্ভিক আমি u কনসিডাৰ কৰিছো যত নেকি ডিসটেন্সটো কনসিডাৰ কৰিছো আমি 0 বুলি এটা সাৰ্টেন টাইম t টাইমৰ পিছত পাৰ্টিকলটো ফাইনাল ভেলোচিটি হৈছে কি v আৰু তাত ডিসটেন্স কভাৰ্ড বাই দা পাৰ্টিকল ইজ হৈছে সিম্পলি s এতিয়া আমি কি কৰিম v u + at এক্সপ্ৰেছনটো ডিৰাইভ কৰিম ইউজিং দিস গ্ৰাফ সো ফাৰ্স্ট ইজ আমি ডিৰাইভ কৰিব লাগে কি v u + at with calculus method এটো তোমালোকে অলৰেডি acceleration definition পাই আছে acceleration is defined as what acceleration is defined as v a কি dv/dt হয়নে আৰু ইয়াক কি লিখিব পাৰা dv cross multiply কৰিলে কি লিখিব পাম a dt that is equation 1 ওকে এটা সোয়া আমি টাইম কনসিডাৰ কৰিছো কি when time to t = 0 লৈছো তেতে ভেলোচিটি কি আছিল কি কনসিডাৰ কৰিছো আমি u সে হয়নে আৰু যেতিয়া আমি টাইম t t লৈছো আৰু তেতে ভেলোচিটি আমি কি কনসিডাৰ কৰিছো v হয়নে ফাইনাল ভেলোচিটি দ্যাট ইজ ওকে এতিয়া আমি কি কৰিম এই ইকুৱেশ্যন 1 টো ইকুৱেশ্যন 1 ক আমি ইন্টিগ্ৰেট কৰিম ইন্টিগ্ৰেটিং ইকুৱেশ্যন 1 within the above limit কিটা কি আছে টাইমৰ ৰেসপেক্টত t = 0 to t আৰু ভেলোচিটি কি হৈছে u to v ইয়াত যদি আমি কনসিডাৰ কৰো কি হ'ব এনেকে লিখিব গৈছে মই লিখি দিছো এটা লাইন ইন্টিগ্ৰেটিং ইকুৱেশ্যন 1 মানে কি ইন্টিগ্ৰেশ্যন অফ dv ইনিশিয়াল ভেলোচিটি কি হদায় ইনিশিয়াল অফ দেই সো ইনিশিয়াল ভেলোচিটি কি u ফাইনাল ভেলোচিটি কি v সিমিলাৰলি ইয়াত যদি লিখো ইনিশিয়াল টাইম কি এটো টাইমৰ ৰেসপেক্টত আছে তো এফলে কি হ'ব টাইম ফ্যাক্টৰ 0 to t ইয়াত কি দিব a d t ক্লিয়াৰ এটা ইন্টিগ্ৰেশ্যন অফ dv অলৰেডি তোমালোকে ইন্টিগ্ৰেশ্যন শিকিছা তো তোলা অবিয়াসলি বুজিব পা ইন্টিগ্ৰেশ্যন অফ dv ইজ what v আজিকাল ইন্টিগ্ৰেশ্যন কাৰণে মই এটা ভিডিও ইন্টিগ্ৰেশ্যনৰ ওপৰত বনাই থৈছো তোমালোকে কৈ পিনে প্লেলিষ্টত চেক কৰিলে পাবা তাৰ পৰা চাই পিনে তোমালোকে ভালদৰে যদি সোৱা বস্তু বুজি পাবা ইয়াত আমি লিমিট পুট কৰিলে কি হ'ব আপাৰ লিমিট দ্যাট ইজ v লোৱাৰ লিমিট কি u সিক একেদৰে a ইজ what কনস্ট্যান্ট a কি হয় বাহিৰলৈ গুচি আহিব দ্যাট মিন্স কি হ'ব 0 to t সো ইয়াত যদি আপাৰ লিমিট ফাৰ্স্ট পুট কৰো দ্যাট ইজ v মাইনাস কি হ'ব u আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট সো আপাৰ লিমিট মানে কি v পুট কৰিলে মাইনাস আকৌ কি লোৱাৰ লিমিট দ্যাট ইজ u a এই ক্ষেত্ৰটো কি হ'ব ইন্টিগ্ৰেশ্যন অফ dt ইজ what t তো 0 to কি t এই ক্ষেত্ৰত কি হ'ব এবাৰ ওপৰ লিমিটটো পুট কৰো কি হ'ব t জায়গা t পুট কৰিলে মাইনাস t জায়গা u পুট কৰিলো সো কি হ'ব v - u এটা কি হ'ব v - u = কি হ'ব সিম্পলি at or v = কি হ'ব u + at so this is what এটো আমি কি পালো v = u + at তো আমি কি আছিল টাৰ্গেট আছিল ডিৰাইভ কৰাৰ একদম সিম্পল ইন্টিগ্ৰেশ্যন মেথড খালি তোমালোকে যদি ইন্টিগ্ৰেশ্যন চোৱা নাই চাই লবা ইন্টিগ্ৰেশ্যনৰ dv থাকিলে কি হয় দাই v হয় এই ক্ষেত্ৰত কি হয় dv বুলি নহয় dx থাকিলে x হ'ব dp থাকিলে p হ'ব ঠিক আছে সো ফাৰ্স্ট আমি কি কৰিম ইনিশিয়াল যোনটো পইণ্ট থাকে হেতু লোৱাৰ লিমিট হিচাপে কনসিডাৰ কৰে আৰু যোনটো ফাইনাল হেতু আপাৰ লিমিট হিচাপে ঠিক টাইমৰ ক্ষেত্ৰত আমি টাইম ডিপেন্ডেন্ট কিটা টাইমৰ ফালে লিখিছো 0 to t ইন্টিগ্ৰেশ্যনৰ dv v আছে ফাৰ্স্ট আমি আপাৰ লিমিট পুট কৰিম v জায়গাত কি কৰিম v পুট কৰিম v মাইনাস আকৌ লোৱাৰ লিমিট সো v - u লাইক দিস আমি সলভ কৰিলে আমি কি পাইছো v = u + at ঠিক আছে সো এতিয়া আমি ডিসকাস কৰিম নেক্সট টু দ্যাট ইজ কি পইণ্ট নম্বৰ 2 s = ut + half of at square ক্লিয়াৰ এতিয়া কি হৈছে সো ভেলোচিটি ইজ ডিফাইন্ড এজ কি পাইছিলা যেটা অ্যাক্সিলারেশন ডিফিনিশন পাইছিলা ভেলোচিটি কি আছিল ds/dt হয়নে ভেলোচিটি ক্ষেত্ৰত কি পালো ds/dt ইয়াক যদি মই সিম্পলি লিখো ds = কি লিখিব vdt এতিয়া তোমালোকে এই জাস্ট এক্সপ্ৰেছনটো পাইছা v = কি u + at হেতু যদি মই ইয়াত পুট কৰি দিও কি হ'ব u + at dt হয়নে কি পালো u + at
dt ক্লিয়াৰ এইটোক আমি কি কৈছো ইকুৱেশ্যন 1 so ds is equal to কি বলো this one এতিয়া আমি ইয়াৰ কাৰণে কনসিডাৰ কৰো যেতিয়া আমি টাইম t is equal to 0 লৈছিলো ডিসটেন্স কভাৰ কিমান আছিল 0 যেতিয়া টাইম t is equal to t হৈছিল ডিসটেন্স কভাৰ কিমান আছিল s 0 টাইমত ডিসটেন্স নাই আৰু t টাইমত কি এটা সাৰ্টেন ডিসটেন্স that is কি s so আমি কি কৰো when time t is equal to 0 distance equal to 0 when time t is equal to t distance equal to কি distance s এটা আমি কি কনসিডাৰ কৰিছো সে s এতিয়া যদি আমি কি কৰো ইন্টিগ্ৰেটিং আকৌ ইকুৱেশ্যন 1 একেদৰে integrating equation 1 within the above limit of time and key distance limit of time and distance so yak ki hol integration of ki ds likhim yak ki likhim u plus at into dt eta integration likhim eta yat limit timer asector na jane yat ki bol 0 to ki t yat ki bol 0 to s clear so he khetot distance or ki hobo ds or integration s so at s at 0 eta jodi ami ki koru separate kori do integration of ki hobo u dt 0 to t plus ki koim integration of at dt at ase into dt at dt ঠিক আছে so et ki hobo s minus 0 bone first ki put korim upper limit minus ki lower limit et ki u bahir lagise hobo integration of ki hobo dt মানে কি t আহিব আলটিমেটলি 0 টু কি t এটা a টো অলরেডি বাহিলে গুছি আহিব থাকিব কি ইন্টিগ্রেশন অফ t dt 0 টু t সো এটো কি হ'ব s u ইয়াত থাকিব সিম্পলি কি t - 0 প্লাস a এটা সো ইন্টিগ্রেশন অফ t dt থাকিলে মই ইন্টিগ্রেশন অফ x ৰ মই অলরেডি পাইছো ইন্টিগ্রেশন অফ x dx যদি থাকে কেনে কৰে লিমিটটো পিছত হয় কি হয় x টু দি পাৱাৰ n or integration কৰিলে এটো n এর হৈছো কি হয় n plus 1 that divided by n plus 1 হয় এই ফর্মুলাটো যদি আমি ইয়াত লগাও ইয়াত কি হ'ব সিম্পলি t to the power কি আছে 1 t to the power 1 plus 1 মানে কি কি হ'ব t to the power 2 that divided by কি হ'ব 1 plus 1 মানে কি 2 plus এটো হ'ব কেনে এই ফর্মুলাটো যদি কনসিডার কৰা সোয়া t power 1 dt আছে সো কি হ'ব is equal to কি t to the power 1 plus 1 divided by কি 1 plus 1 that is কি হ'ব t to the power 2 by কি 2 clear so tak amar lower limit ki 0 upper limit this one s is equal to ki ut plus a yat jodi sam eneke thako t square by 2 aru minus ki 0 square by 2 limit put korile so 0 square to gole eta ki ut plus half of a t square ঠিক আছে না it is ebar upper limit t jagat ebar lower limit minus with minus hodai so ki by term to 0 hobo thakibo ki s equal to ut plus half of a t square so next time this derive korim amar third expression to this ki v square equal to u square plus twice of as third is what v square equal to u square plus twice of as ঠিক আছে এখন আমি যেটা velocity টাকে আমি কি হবে ডিসকাস derive korim acceleration opra so acceleration is defined as what a is equal to dv by dt ঠিক আছে এতিয়া এই dv by dt টো আমি কেনেদৰে ব্ৰেক কৰিম চাবা dv by ds লিখো ইনটু কি লিখো ds by dt কিন্তু তোমালোকে অলরেডি পাই গৈছা সো ভেলোসিটি এক্সপ্রেশন অলরেডি পাওঁতে কি বুলি পাইছিলা ds by dt আমি কি লিখিব পাৰো v লিখিব পাৰো নে পাৰিম সো হেতুকে আমি ইউজ কৰিছো ইয়াত কি হ'ব dv by ds থাকক ইনটু ইয়াত কি লিখিব পাৰিম v কাৰণ v ইজ ইকুৱেল কি ds by dt ফৰ্ম অলরেডি পাইছো সো ইয়াৰ পৰা যদি আমি ক্ৰস মাল্টিপ্লাই কৰি দিও কি লিখিব পাৰো a ds v dv suppose this is equation 1 হয় না ক্লিয়ার এতিয়া সোয়া এক্সপ্রেশনটো আমি কি কনসিডার কৰিছো টাইম t ইকুয়াল টু যেটা 0 আসলে s ডিসটেন্স কি আসলে 0 আৰু হে তেতে ইনিশিয়াল ভেলোসিটি কি কনসিডার কৰিছিল u এই টাইম যেটা t ইকুয়াল টু t পালে ডিসটেন্স s আৰু ফাইনাল ভেলোসিটি ইজ what v এতিয়া আমি এটো কন্ডিশন যদি ইয়াত কনসিডার কৰো কাৰণ কেলে আমাৰ ইয়াত ডিসটেন্স আছে আৰু কি ভেলোসিটি আছে এই বস্তুটো আমি যেটা লিমিট কনসিডার কৰো হয় বস্তুটো কি হ'ব ডিপেন্ড কৰে ইয়াৰ ওপৰত ঠিক আছে সো এই ক্ষেত্ৰত আমি যদি কওঁ when টাইম টু যেটা 0 আসলে ঠিক আছে ডিসটেন্স কমাত কি আসলে 0 আৰু সেই সময়ত ভেলোসিটি কি আসলে ইনিশিয়াল ভেলোসিটি u টাইম যেটা গৈ t পালে গৈ ডিসটেন্স কি হল s আৰু তাৰ ফাইনাল ভেলোসিটি কি হল v এটা যদি আমি এই বস্তুটো আমি পুট কৰি দিম ঠিক আছে লিমিট পুট কৰিলে কি হ'ব integrating
ইকুৱেশ্যন 1 উইদিন দ্য এবভ লিমিট চোৱা এতিয়া ইয়াত কি আছে ডি এছ আৰু ডি ভি আছে গতিকে আমি কি কৰিম চাম এছ আৰু ভি কথাটো লিমিটকেইটা আমি ডিছকাছ কৰিম টাইম আছে জানো ইয়াত ফেক্টৰ নাই গতিকে আমাৰ টাইমৰ বস্তুটো কনচিডাৰ নকৰোঁ অকল কি ডিষ্টেঞ্চ আৰু ভেলচিটি ক্লিয়াৰ চ' আমি কি কৰিম এ ডি এছ কি ভি ডি ভি ইণ্টিগ্ৰেশ্যন ইফালে কি ডি এছ মানে কি এছ জিৰ'ৰ পৰা এছ ভেলচিটি কি ইনিচিয়েলিৰ পৰা ফাইনেল ক্লিয়াৰ চ' কি হ'ব তেতিয়াহ'লে এই কনষ্টেণ্ট অলৰেডি বাহিৰলৈ গুচি আহিব থাকিব কি ডি এছ ইয়াত কি এছ জিৰ' হয়নে এতিয়া চোৱা হ'ল এতিয়া এইটো ইণ্টিগ্ৰেশ্যন অফ ভি অলৰেডি পাই গৈছিলোঁ ডি টিৰ ক্ষেত্ৰত যেতিয়া আমি কৰি দেখাইছিলোঁ হয় নাই ডি টি টুৰ পৰা 1 থাকিলে কি হয় টি স্কুৱাৰ বাই 2 ইয়াত কি আছে ভি টু টুৰ পৰা 1 কি হ'ব ভি স্কুৱাৰ বাই 2 চিম্পলি এইবোৰ তোমালোকে জানিবই লাগে অলৰেডি যদি পঢ়িছা যদি ভি স্কুৱাৰ বাই 2 লোৱাৰ লিমিট আপাৰ লিমিট ক্লিয়াৰ এতিয়া চোৱা ইয়াৰ ক্ষেত্ৰত কি হ'ব এছ জিৰ' এছ চ' ইয়াত যদি মই পুট কৰোঁ কি ভি স্কুৱাৰ বাই 2 প্ৰথম আপাৰ লিমিট পুট কৰা মাইনাছ কি লোৱাৰ লিমিট পুট কৰা হয়নে চ' এইটোতো চিম্পলি কি হ'ব এ ইনটু এছ মাইনাছ জিৰ' আৰু ইয়াত যদি মই হাফটো যদি কমন লৈ আহোঁ কি হ'ব ভি স্কুৱাৰ মাইনাছ ইউ স্কুৱাৰ আহিবনে এইটো কি হৈ গ'ল এ এছ ইজিকেল টু কি হাফ ইনটু ভি স্কুৱাৰ মাইনাছ ইউ স্কুৱাৰ চ' ক্ৰছ মাল্টিপ্লাই যদি কৰি দিওঁ কি লিখিব পাৰোঁ ভি স্কুৱাৰ মাইনাছ ইউ স্কুৱাৰ ইজিকেল টু কি লিখিব পাৰোঁ টুৱাইচ অফ এ এছ চ' দিছ ওৱান ইজ হোৱাট velocity in terms of initial velocity final velocity and distance and acceleration ঠিক আছে চ' এইডোখৰলৈকেতো তোমালোকক অলৰেডি ইতিমধ্যে এইকেইটা বস্তু পাই আহিছে এতিয়া আমি যিটো আগৰ ভিডিঅ'টোত এটা এন এফ টাৰ্মৰ কাৰণে কনচিডাৰ কৰিছিলোঁ এতিয়া ফাইনেলি ইণ্টিগ্ৰেশ্যন মেথডটো আমি এন এফ টাৰ্মৰ কাৰণে ডিৰাইভ কৰিম ঠিক আছে চ' এন এফ টাৰ্মৰ কাৰণে আমি ডিৰাইভ কৰিবলৈ গ'লে আমি তাত যোনটো টাইমৰ ফেক্টৰ আছে টাইমটো আমি দুটা টাইম কনচিডাৰ কৰিম ডেট ইজ এটা কি হৈছে এন ছেকেণ্ড আৰু এটা কি এন মাইনাছ 1 ছেকেণ্ড ঠিক আছে চ' আমি যদি তাৰ কাৰণে ডায়গ্ৰামটো কনচিডাৰ কৰোঁ চিম্পলি কি হ'ব একেটাই ডায়গ্ৰাম আমি কনচিডাৰ কৰোঁ ছাপ'জ দিছ ওৱান 0 এইটো এক্স ডাইৰেকশ্যনত এইটো টাইম এইটো আমি যেতিয়া টাইম কনচিডাৰ কৰিম সেই টাইমটো এবাৰ আমি এন মাইনাছ 1 আৰু এবাৰ কি এন ছেকেণ্ড ঠিক আছে ডিষ্টেঞ্চটো তেনেকৈ ইয়াৰ কি এছ এন মাইনাছ 1 আৰু এইটো কি এছ এন ঠিক আছে চ' আমাক উলিয়াব লাগে টোটেল এছ এছ এন এথ কিমান হ'ব চ' আমাৰ এছ এন এথ ইজ ইকুৱেল টু ইউ প্লাছ এ বাই 2 টুৱাইচ এন মাইনাছ 1 এইটো অলৰেডি আমি ডিৰাইভ কৰিছোঁ আগৰ ভিডিঅ'টোত তথাপি আমি এই একেটা বস্তুকে ডিৰাইভ কৰিম আজি কি উইদিন ইণ্টিগ্ৰেশ্যন মেথড বা কেলকুলাছ মেথডৰ থ্ৰুৱেদি ঠিক আছে এতিয়া আমি কি কৰোঁ চিম্পলি ডিষ্টেঞ্চ থাকিলে ভেলচিটি চ' ভেলচিটি ইজ গিভেন বাই হোৱাট ভি ইজ ইকুৱেল টু ডি এছ বাই ডি টি অ'কে তাৰ পৰা যদি আমি ক্ৰছ মাল্টিপ্লাই কৰোঁ ডি এছ ইজ ইকুৱেল টু কি হ'ব ভি ডি টি অ'কে আৰু ভি ইজ ইকুৱেল টু কি পাইছিলে এক্সপ্ৰেশ্যন ভি ইজ ইকুৱেল টু কি আছিলে চিম্পলি ভি ইজ ইকুৱেল টু কি ইউ প্লাছ এ টি এইটো আমি যদি ইয়াত পুট কৰি দিওঁ ইউ প্লাছ এ টি ডি টি ছাপ'জ দিছ ইজ ইকুৱেশ্যন 1 অ'কে এতিয়া আমি কনচিডাৰ কৰোঁ ৱেন টাইম এন মাইনাছ 1 দেন ডিষ্টেঞ্চ কভাৰ্ড ইজ হোৱাট ডিষ্টেঞ্চ ইজ হোৱাট তেতিয়া এছ এন মাইনাছ 1 লৈছোঁ নে আমি এইটো আমি কনচিডাৰ কৰিছোঁ নে আৰু যেতিয়া টাইমটো আমাৰ এন হ'ল when the time is in n second the distance covered কি হৈছে s n আমি কনসিডাৰ কৰিছোঁ ক্লিয়াৰ আমি অলৰেডি কনসিডাৰ কৰিছোঁ t equal to n minus 1 সেকেন্ডত কিমান s ডিসটেন্স তো s n minus 1 আৰু t equal to n সেকেন্ডত কিমান ডিসটেন্স তো s n বুলি কনসিডাৰ কৰিছোঁ ঠিক আছে সো এতিয়া আমি একো আগৰ দৰে ইন্টিগ্ৰেট কৰোঁ integrating equation 1 within the above limit so কি হ'ব integration of ds u plus at dt integration ds ৰ লিমিট কি s n minus 1 ইনিশিয়াল কোনটো s n minus 1 হা আৰু ফাইনাল কি s n টাইমৰ ক্ষেত্ৰত কি n minus 1 ৰ পৰা n ক্লিয়াৰ এতিয়া চোৱা কি হয় ইন্টিগ্ৰেশ্যন অফ ds কি আছিলে s লোৱাৰ লিমিট আপাৰ লিমিট ইয়াক আমি সেপাৰেট কে লিখো u to u dt n minus 1 n plus a কনস্ট্যান্ট একেবাৰটো উলিয়াই লৈছো n আৰু কি হ'ব t dt এটো উলিয়াই লৈছো a t dt হ'ব লাগে এটি এটো বাহিলে লৈ লৈছো সো ইয়াৰ ক্ষেত্ৰত কি হ'ব যদি আমি ফাৰ্স্ট কওঁ আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট হয় না ইয়াত যদি u পাওঁ u কনস্ট্যান্ট u বাহিলে গৈছে ইন্টিগ্ৰেশ্যন অফ dt কি মানে 1 is t
টি মানে কি হ'ব n - 1 n ইয়াত থাকিলে a t t to the power 1 মানে কি আছিলে t to the power 1 + 1 t to the power 2 that divided by 1 + 1 মানে কি t square / 2 এটো অলৰেডি তোমালোকক দেখাই আইছো ঠিক আছে যে ইন্টিগ্ৰেশন কৰোঁতে সদায় মন কৰিবা কি কৈছো এটা ফৰ্মুলা আছে x to the power n dx ৰ ফৰ্মুলা হলে কি হয় x to the power n + 1 that divided by n + 1 আমাৰ এক্সাম্পলত আছে t dt মানে কি t to the power 1 হ'ব সো হেগেটৰ কি হ'ব t to the power 1 + 1 বাই কি 1 + 1 মানে কি হ'ব t square / 2 ঠিক আছে পাৱাৰটো সদায় কি হ'ব ৰেজ হ'ব ঠিক আছে সেই ক্ষেত্ৰত আমি ইয়াত ইউজ কৰি t জায়গাত কি দিছো t square / 2 ইয়াৰ লিমিট কি n - 1 ইয়াত কি n সো এটো কি হ'ল s n - s n - 1 u ইয়াত যদি পুট কৰো কি হ'ব n - n - 1 প্লাস 8 to the power 2 to বাহিৰে লৈ আহো a/2 থাকিব কি আপাৰ লিমিট n স্কয়াৰ মাইনাস আকৌ কি n - 1 স্কয়াৰ ঠিক আছে সো এই s n - s n - 1 টো আমি কি লিখিব পাৰো s n h বুলি লিখিব পাৰো that is equal to কি u n minus n plus 1 হবনে minus n minus কি plus n plus কি হবো a/2 ইয়াত যদি কও n স্কয়ার minus কি a minus b whole square কোৱাচোন n square minus twice n plus 1 হবনে s nth is equal to কি এটো তো n কাটাই গল কি থাকিলে সিম্পলি u থাকিলে plus কি a/2 এত যদি ব্র্যাকেট খুলিলো কি হ'ব minus n square আৰু plus n square কি কাট খাই যাব a minus a minus কি হয় plus গতি কি হ'ব plus twice of n plus a minus কি minus গতি কি -1 সো কি পালো আমি s n is equal to u plus a/2 into twice n minus 1 আমাৰ কি আছিল ডাইৰেক্ট কৰিলে কি আছিল u plus a/2 twice n minus 1 সো এইটো ওপৰত আগতো কৈছো সো এইটো ওপৰত আমাৰ কি হয় নিউমেৰিকেল প্ৰবলেম আহে আমাৰ কম্পিটিটিভ এক্সামবোৰ s n ৰ কাৰণে আহে গতিকে তোমালোকে এই বস্তু ডেৰিভেশনটো ভালদৰে চাবা ঠিক আছে কিতাপ পঢ়িলেও ডাউট হলে সুধিবা আমাক কমেন্ট সেকশনত জনাবা আৰু যদি তোমালোকে স্টেপ বাই স্টেপ চাই গৈছা সো ইন্টিগ্ৰেশন মেথডটো বুজি পাইছা বুলি আশা কৰিছো সো এই তোমালোকক ফিউচাৰত ইন্টিগ্ৰেশন ইউজ কৰাত সহায়ো কৰিব ঠিক আছে আজি এই ভিডিওটো ইয়াতে সামৰণি মাৰিছো আৰু কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিও তোমালোকে পাই থাকা আৰু নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত আমাৰ ভিডিওবোৰ শ্বেয়াৰ কৰিবা তেওঁলোককো জনাবা যাতে আমাৰ চেনেলবোৰ সাবস্ক্ৰাইব কৰে আজিলৈ এই ভিডিওটো ইমানতে সামৰণি মাৰিছো ইউনিক সায়েন্স টিউটৰিয়েলৰ তৰফৰ পৰা তোমালোকক